যোৰহাটত গৌৰৱ গগৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এখন বিগ বাজেটৰ চিনেমা নিৰ্মাণ কৰি আছে যিখনৰ নাম হিমন্ত বিশ্ব শৰ্মা মিছা কথা অহা 10 ছেপ্টেম্বৰ তেওঁ মুক্তি দিবলগীয়া চিনেমাখন ছুপাৰ ফ্লপ হ'ব সেইদিনা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ৰাইজক ক্ষমা খুজিব লাগিব গৌৰৱ গগৈ গোপনে কেইবাবাৰো পাকিস্তান ভ্ৰমণ কৰা বুলি উত্থাপিত অভিযোগ সন্দৰ্ভত সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত সাংসদ গৌৰৱ গগৈ এনেদৰে কয় যোৰহাটৰ পৰা ধ্ৰুৱজ্যোতি পাছনিৰ প্ৰতিবেদন AIN লাইভ এতিয়া আমাৰ ওচৰতো প্ৰমাণ আছে যে আদৱানী ডাঙৰীয়া পাকিস্তানত গৈ জিন্না প্ৰশংসা কৰি আহিলে যশৱন্ত সিং ডাঙৰীয়া জিন্নাৰ ওপৰত এটা কিতাপ উল্লেখ কৰিছে আনকৈ আজিকালি যে মানে মানুহে ভাবে যে ছ'চিয়েল মিডিয়া তেওঁৰ ওচৰতহে আছে আপোনাৰ আৰু ৰ'ব দেই এইটো এটা কাৰ টুইট চাবচোন এয়া হ'ল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ টুইট 11 চনত কি লিখিছে যে মই প্ৰয়াত প্ৰধানমন্ত্ৰী বেনজীৰ ভুট্টোৰ এটা কিতাপ পঢ়ি আছোঁ কি পঢ়ি আছে বেনজীৰ ভুট্টোৰ কিতাপ এইটো কোন হয় এইটো মানে মিছা কথা কোৱা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নে কোন এইটো নে বডি ডাবল কোন মানে এতিয়া সেইকাৰণে যিজনে মানুহে বডি ডাবল কৈ থাকে যিজনে ক'ব গছপুলি ৰুলে 10,000 টকা পাব সোণ পাব বিয়া হ'লে নিজে স্বীকাৰ কৰিছে যে মই হাজাৰ কথা মিছা কথা ক'ব পাৰোঁ পৰিবাৰে নেপালেদি যায় বা এনেকৈ যোৱাৰ অভিযোগ নেপাল আৰু আটাৰী বৰ্ডাৰেদি আপোনাৰ তেওঁ কিমানবাৰ বাংলাদেশ গৈছে ক'লে নেকি বাংলাদেশ মিত্ৰ ৰাষ্ট্ৰ আছে বুলি কৈছিলে তেতিয়া বাংলাদেশ মধ্য ৰাষ্ট্ৰ আছে কোনোবা বৰ্ডাৰত কি আমাৰ পুলিচৰ মানুহবোৰ হৈ আছে নেকি অফিচাৰবোৰ হৈ আছে নেকি এতিয়া তেওঁ মহম্মদ ইউনিছক বেয়া পায় এতিয়া এই মহম্মদ ইউনিছে তেওঁ কিতাপ কেনেকৈ পালে এই মহম্মদ ইউনিছ তেওঁ কিতাপটো কেনেকৈ পালে এতিয়া সেই সময়ত মহম্মদ ইউনিছ ভাল আজি বেছিদিন হোৱা নাই কিতাপটো কি 1.5-2 বছৰ আগত তেতিয়া ভাল তেতিয়া গম পোৱা নাছিলে এতিয়া মহম্মদ ইউনিছ বেয়া তো সেইকাৰণে এইবোৰ চব মই কৈছোঁ নাই 10 তাৰিখে মানে কিছুমান বলিউড চিনেমা থাকে না আমি হিৰোবোৰ চাওঁ পোষ্টাৰবোৰ চাব লাগে খুব ভাল হ'ব যে আমি সব টিকেট লওঁ ফাৰ্ষ্ট ডে ফাৰ্ষ্ট শ্ব' চাওঁ পিছত গৈ ক'লে মোৰ গোটেই মানে পইচাটো গ'ল মইতো আন্দোলন কৰিবলৈ বিচাৰোঁ কি 10 তাৰিখে আগতে কওক না মই আন্দোলন কৰিবলৈ বিচাৰোঁ আপোনাক প্ৰত্যাহ্বান মইতো আন্দোলন কৰিবলৈ বিচাৰিছোঁ কি 10 তাৰিখে আগুৱাই দিয়ক মইতো আগুৱাবলৈ বিচাৰিছোঁ অলপ দেৰি পিছত মই ধৰ্ণা দিব লাগিব মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যদি মুখ্যমন্ত্ৰীগৰাকীয়ে আপোনাৰ বিষয়ে যিবোৰ অভিযোগ আনিছে সেইবোৰ যে মিছা আপুনি এটা কেছ দিব পাৰে কেছো দিয়া নাই চাওক মই কওঁ নেকি কি কৰিব লাগে তেওঁ মোৰ কথা শুনিছে নেকি মই কৈছোঁ SIT আগুৱাই দিয়ক আমিও কৈছোঁ ৰাইজে কৈছে যে ইমান কথা যে কৈ আছে এতিয়া তেওঁৰ ডাবল ইঞ্জিনৰ চৰকাৰ কেন্দ্ৰ তেওঁলোকৰ চৰকাৰ ৰাজ্য তেওঁলোকৰ চৰকাৰ কেন্দ্ৰত মানে চব CBI চব বহি আছে তো তেওঁ ছেপ্টেম্বৰলৈকে কিয় বহিব লাগে ইমান যদি গুৰুত্বপূৰ্ণ তথ্যবোৰ পালেই তেতিয়া ছেপ্টেম্বৰ কাৰণে কি ৰ'ব মই যে কৈছোঁ নে কিছুমান যে চিনেমা বিগ বাজেট চিনেমা দেই এইটোও বিগ বাজেট প্ৰডাকশ্যন বহুত ইয়াত টকা পইচা খৰচ হৈছে এইটোও বিগ বাজেট দেই কিন্তু যেতিয়া স্ক্ৰিপ্টটো ভাল নাথাকে যিমানে পইচা খৰচ নকৰক ফ্লপ হ'ব আৰু এইটো মানে মহা ফ্লপ এইটো ৰাহুল ডাঙৰীয়া বডি ডাবলতকৈ বেছি ডাঙৰ ফ্লপ হ'ব ফ্লপ হ'ব আৰু কি হ'ব নামটো তেওঁ জানে কি হ'ব নামটো মই দিছোঁ হাজাৰ মিছা কথা কোৱা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এইটো হ'ব চিনেমাৰ ঠাইত ধন্যবাদ যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271